নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। এইবাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে স্বচলত উত্তাল প্ৰতিবাদ। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে অৰ্থাৎ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ পিছত এইবাৰ পুনৰ সৰব হ'ল টিউটৰ শিক্ষক সন্থা। প্ৰাপ্য তাৰিখ অনুসৰি পদোন্নতিৰ দাবীৰে বিক্ষোভ আৰম্ভ কৰিছে। কলেজ শিক্ষকৰ ধৰ্ণা প্ৰতিবাদত উত্তাল মহানগৰীৰ স্বচল। 29 ডিচেম্বৰৰ ভিতৰত সঁহাৰি নাপালে গুণোৎসৱ বৰ্জনৰ হুংকাৰ। বাৰম্বাৰ দাবী উত্থাপনৰ পাছতো চৰকাৰৰ উদাসীনতাত এইবাৰ ক্ষুণ্ণ। সময়মতে পদোন্নতি নিদিয়াত সৃষ্টি হৈছে সমস্যাৰ পৰাগজ্যোতি মহন্ত। প্ৰাপ্য তাৰিখ আৰু সময়মতে পদোন্নতি প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত উত্তাল বিক্ষোভ প্ৰদৰ্শন কৰে অসম কলেজ শিক্ষক সংস্থাই। মহানগৰীৰ স্বচলত নিৰ্ধাৰিত ধৰ্ণাস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কলেজ শিক্ষকসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে। দীৰ্ঘদিন ধৰি সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰা অহা স্বত্বেও চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি কলেজ শিক্ষক সংস্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংস্থাৰ সভাপতি ডক্টৰ জয়ন্ত বৰুৱাই কয় যে 29 জানুৱাৰীত পদোন্নতিৰ তালিকা প্ৰকাশ পাইছিল। তেতিয়াৰে পৰাই প্ৰাপ্য তাৰিখ অনুসৰি পদোন্নতিৰ বাবে চৰকাৰক দাবী জনাই অহা হৈছে আৰু চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা সকলোকে পদোন্নতি প্ৰদান কৰাৰ ফলত জ্যেষ্ঠতা আৰু কনিষ্ঠতা একাকাৰ হৈ পৰিছে। 2020 আৰু 22 বৰ্ষত পদোন্নতি লাভ কৰিবলগীয়া শিক্ষকসকলে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ল। বহু শিক্ষকে পদোন্নতি লাভ নকৰাকৈ অৱসৰ গ্ৰহণ কৰিলে আৰু কলেজ শিক্ষকৰ চৰকাৰৰ হৈ সিদ্ধান্তৰ ফলত যথেষ্ট ক্ষতি হৈছে। সেয়েহে প্ৰাপ্য তাৰিখ অনুসৰি কলেজ শিক্ষকসকলক পদোন্নতি প্ৰদান কৰিব লাগে। 2023 চনৰ 8 নৱেম্বৰত চৰকাৰৰ কাৰ্যালয় স্মাৰক প্ৰকাশ পাইছিল আৰু তেতিয়াৰ পৰাই এই কাৰ্যালয় স্মাৰকখনৰ সংশোধনীৰ বাবে কলেজ শিক্ষকসকলে দাবী কৰি আহিছে। এই ক্ষেত্ৰত কলেজ শিক্ষকসকলে শিক্ষামন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হৈছে। শিক্ষামন্ত্ৰীয়ে আশ্বাস দিয়াৰ পিছতো কলেজ শিক্ষকসকলৰ সমস্যাসমূহ সমাধান নহ'ল। ইফালে সংস্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্তই কলেজ শিক্ষকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে আৰু তেওঁ কয় যে বাৰম্বাৰ চৰকাৰক অনুৰোধ জনোৱা স্বত্তেও আমাৰ সমস্যাসমূহ সমাধান নকৰিলে আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে কলেজ শিক্ষকসকলে আন্তৰিকতাৰে কাম কৰি আহিছে। তাৰ পাছতো কলেজ শিক্ষকসকলৰ সমস্যাৰ প্ৰতি চৰকাৰ মাহিয়াৰ দৰে চাব লগা হৈছে। চৰকাৰৰ ফালৰ পৰা সময়মতে পদোন্নতি নিদিয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে সময়মতে পদোন্নতি প্ৰদান কৰিবলৈ এই সমস্যাবোৰ কেতিয়াও সৃষ্টি নহ'লহেঁতেন। চৰকাৰৰ অনীহাৰ বাবেই পদোন্নতি প্ৰক্ৰিয়া দিনে দিনে জটিল হৈ পৰিছে আৰু বৰ্তমান কলেজসমূহত যথেষ্ট মেধাৱী ল'ৰা ছোৱালীয়ে শিক্ষক হিচাপে যোগদান কৰিছে। তেওঁলোকে আন্তৰিকতাৰে পাঠদান কৰি আহিছে আৰু তাৰ পাছতো তেওঁলোকে সময়মতে পদোন্নতি লাভ নকৰিলে হতাশ হৈ পৰিব। সেয়েহে অহা 29 ডিচেম্বৰৰ ভিতৰত কলেজ শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰক ইতিবাচক সঁহাৰি প্ৰদান কৰিবলৈ সংস্থাই দাবী উত্থাপন কৰিছে। অন্যথা আগন্তুক গুণোৎসৱ বৰ্জন কৰাকে ধৰি মহাবিদ্যালয়ৰ শৈক্ষিক দিশ জড়িত নথকা সকলো ধৰণৰ চৰকাৰী দায়িত্ব বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও তেওঁলোকে হুংকাৰ দিছে। উল্লেখযোগ্য যে যোৱা 29 জানুৱাৰীত প্ৰকাশিত পদোন্নতি তালিকাত আসোঁৱাহপূৰ্ণ পদোন্নতিৰ দিন সংশোধনী চৰকাৰে নিয়ম অনুসৰি 4খন DPC অনুষ্ঠিত কৰি পদোন্নতিৰ ব্যৱস্থা কৰা 8 নৱেম্বৰত জাৰি কৰা ত্ৰুটিপূৰ্ণ তথা UGCৰ নীতিৰ বিৰুদ্ধে কাৰ্যালয় স্মাৰক সংশোধন কৰা শৈক্ষিক দিন বিনষ্ট হোৱা যিকোনো কাৰ্যত শিক্ষকসকলক নিয়োজিতকৰণৰ পৰা বঞ্চিত ৰখা বন্ধৰ দিনত কলেজ শিক্ষকসকলক কোনো ধৰণৰ চৰকাৰী দায়িত্বত নিয়োগ নকৰা 6ষ্ঠ আৰু 7ম দৰমহা আয়োগৰ অনাদায় বকেয়া প্ৰদান কৰা নতুনকৈ প্ৰৱৰ্তন কৰিব বিচৰা কলেজ শিক্ষকৰ সেৱা বিধি বাতিল কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি উপযোগী শৈক্ষিক আন্তঃগাঁথনি সৃষ্টি কৰাকে ধৰি আন একাধিক দাবীৰে সমৰ্থনতো তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।